নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এজিৱাইচিপিৰ এবাৰ প্ৰতিবাদত কপি উঠিছে ৭খনকৈ জিলা বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ এজিৱাইচিপিৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ প্ৰতিবাদ এবাৰ একাংশ লোকৰ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু এবাৰ এজিৱাইচিপিৰ প্ৰতিবাদ এবাৰ জিলাই জিলাই কোনো হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়া হৈছে দলৰ পৰা অসমক বিদেশীৰ ডাম্পিং গ্ৰাউণ্ড বনাবলৈ দিয়া নহব এয়া হুংকাৰ দিয়া হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে জিলাই জিলাই এজিৱাইচিপিৰ ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় শিৱসাগৰ বোকাখাট লখিমপুৰ নগাঁও নলবাৰী সোণাৰীকে ধৰি জিলাই জিলাই এজিৱাইচিপিৰ গৰ্জন অব্যাহত আছে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অসম চৰকাৰে যেটো অমুসলমানৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে ঐতিহাসিক শিৱসাগৰত এজিৱাইচিপিৰ জোৰ সমদল লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নগাঁওতো এজিৱাইচিপি জোৰ লৈ এবাৰ প্ৰতিবাদ বিদেশী ন্যায়ালয়ত গোচৰ চলি থকা ৬ ধৰ্মাৱলম্বী লোকৰ গোচৰ প্ৰত্যাহাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি চৰকাৰৰ বাংলাদেশী প্ৰেমী চৰিত্ৰ চিনিলক বুলি উল্লেখ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচীত আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এবাৰ জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলো এজিৱাইচিপি দল সংগঠনে এজিৱাইচিপি দল সংগঠনৰ এক বৃহৎ যেটো মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰে যি এতিয়া সকলো বাংলাদেশী যি সকল হিন্দু বাংলাদেশী আছে তেওঁলোকক ভাৰতলৈ অনাৰ প্ৰয়াস কৰিছে সেই যেটো সিদ্ধান্ত আমি কোনো মতে গ্ৰহণ নকৰো বা এয়া চক্ৰান্ত চলিব নোৱাৰে অসমত কোনেও ডাম্পিং গ্ৰাউণ্ড বনাব নোৱাৰে বুলি উল্লেখ কৰা হৈছে আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ আৰু যেটো এবাৰ এজিৱাইচিপিৰ তৰফৰ পৰা এক বৃহৎ এনেদৰে যেটো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ভয়ংকৰ প্ৰতিবাদ জিলাই জিলাই এজিৱাইচিপিৰ তীব্ৰ আন্দোলন দেখিবলৈ পোৱা গৈছে চৰকাৰ বিৰোধী স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এবাৰ আৰু চৰকাৰ বিৰোধী মন্তব্য চৰকাৰ বিৰোধী স্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এজিৱাইচিপি তৰফৰ পৰা আৰু এই পৰিস্থিতি এতিয়া আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই অসম চুক্তি আখৰে আখৰে পালন কৰক এইবাৰ চৰকাৰে আৰু সকলো ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যত বৰ্তমান সময়ত প্ৰতিবাদ আৰু ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান বন্ধ কৰক বুলি স্লোগান প্ৰদান কৰা হৈছে কা আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিসেম্বৰৰ পূৰ্বে অহা অমুসলমান যিসকল হিন্দু খ্ৰীষ্টিয়ান জৈন লগতে শিখ আৰু পাৰ্চী বৌদ্ধ ধৰ্মৰ লোকসকলৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰাৰ কাণ্ডৰ প্ৰতিবাদ জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে এই সন্দৰ্ভত প্ৰতিবাদ জনাই প্ৰতিখন জিলা সমিতিয়ে সন্ধিয়া জিলাৰ সদৰ তথা ৰাজহুৱা স্থানত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাক চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে বিজ্ঞপ্তি যোগে জনাই যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত অসমীয়া ৰাজ্যক ভাগ ভাগ কৰাৰ কাৰ্যক কেতিয়াও মানি লোৱা নহব কা আইনখন বৰ্তমানে উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ থকাৰ পাছতো জোৰ জুলুমকৈ ইয়াৰ গইনালৈ ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচৰা কাৰ্য অসমবাসীয়ে প্ৰত্যক্ষ কৰি আছে লগতে কোৱা হৈছে যে অসমৰ ভূমিত বহিৰাগত লোকৰ বেদখল উচ্ছেদ কৰা কাৰ্য যাতে ৰাজনৈতিক হাতিয়াৰ নকৰে তাকো এবাৰ হকিয়াই দিলে দল সংগঠনে এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম বন্ধ কৰক বিদেশী বহিষ্কাৰ কৰক হিন্দু বিদেশী বাংলাদেশী বিদেশী সকলোকে বহিষ্কাৰ কৰক বিশ্ব শৰ্মা মুৰ্দাবাদ ইনকলাব জিন্দাবাদ সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ এজিৱাইচিপি লং লিভ এজিৱাইচিপি লং লিভ বুঝছেনে আধিকৰণত
হিন্দু বাংলাদেশী হওক যে বুদ্ধি হওক খ্ৰীষ্টান হওক বা যিকোনো অমুছলমান যিসকল লোক আছে তেখেতসকলক সংস্থাপিতৰ কাৰণে তেখেতৰ যি ধাৰা আছে সেই ধাৰা উঠাই লোৱাৰ কাৰণে এক সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ আৰু তাৰ কাৰণে আজি আমি এটা প্ৰতিবাদী সমদল উলিয়াইছিলোঁ কিন্তু অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনে আমাৰ এই সমদলক বাধা দিছে কিন্তু আজি এসপ্তাহ আগতে বিজেপি নেতৃত্বাধীন চৰকাৰে এই একে সমদল উলিয়াইছিল তেখেতসকলে কাৰ্গিল যুদ্ধৰ এটা যুদ্ধ সমদল তাতে কিন্তু তেখেতে বন্ধ কৰা নাছিল কিন্তু খিলঞ্জীয়াৰ বিৰুদ্ধে ইমান ষড়যন্ত্ৰ হৈ আছে তাৰ পাছতে আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছোঁ সেই প্ৰতিবাদ তেখেতসকলে আচলতে মহীয়ূৰ কৰিব বিচাৰিছে কিন্তু আমি কোনো পধ্যে মানি নলওঁ আমাৰ এটাই কথা অসম চুক্তিৰ যি 860গৰাকী শ্বহীদ হৈছিলে সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য আমি অথলে যাব নিদিওঁ আৰু অসম চুক্তি ৰূপায়ণ হ'ব লাগিব আৰু অসম চুক্তিৰ যি নিয়ম অনুসৰি যিসকল 1971 চনৰ 24 মাৰ্চত অহা লোক আছে সেইসকল অসমত থাকিব পাৰিব আৰু বাকী হিন্দুৱে হওক বা মুছলমানে হওক যিকোনো ধৰ্মৰ লোক অসমৰ পৰা যাব লাগিব কাৰণ অসমক আমি বিদেশীমুক্ত কৰিবই লাগিব আৰু অসমীয়াৰ কাৰণে এই যি বাংলাদেশী সকল হিন্দু হওক বা মুছলিমে হওক বা যিকোনো ধৰ্মৰ হওক তেখেতসকলৰ চৰণীয়া পথাৰ নহয় কিন্তু আমি লাজ পাইছোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেখেতে যি আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে যে যিকোনো প্ৰকাৰে জাতীয় সংগঠনৰ যিসমূহ এই খিলঞ্জীয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদ আছে সেই প্ৰতিবাদ বন্ধ কৰিবলৈ কিন্তু আমি কোনো কাৰণত থমকি নাযাওঁ আমি ৰাজ্যৰ কাৰণে সদায় আছোঁ সদায় থাকিম গতিকে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী কৰিম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি আমি শোণিতপুৰ জিলা সমিতিয়েও ৰঙাপৰা চহৰত ৰঙাপৰা আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি জোৰ লৈ সমদল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছিলোঁ কিন্তু অসমৰ পুলিচ প্ৰশাসনে আমাক অফিচৰ পৰা একোটো লৰচৰ কৰিব নিদি আমাৰ প্ৰতিবাদ ইয়াত আধাতে বন্ধ কৰিছে আজি আপোনালোকে জানে যে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক মন্তব্য তথা সাম্প্ৰদায়িকভাৱে হিন্দু বাঙালীক 2014 চনলৈকে অহা বঙালীৰ হিন্দু বিদেশীৰ যিসকলৰ গোচৰ ইতিমধ্যে অসমৰ বিভিন্ন কোৰ্ট কাছাৰীত ৰুজু হৈ আছিল সেই গোচৰসমূহ পৰিহাৰ কৰিবৰ বাবে আয়ুক্ত আৰু জিলাৰ আৰক্ষী অধীক্ষক সমূহলৈ যি নিৰ্দেশনা প্ৰেৰণ কৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ আমি এইকাৰণে বিৰোধিতা কৰিছোঁ যে আমাৰ স্পষ্ট কথা যে অসমত বিদেশীয়ে সি হিন্দুৱে হওক বা মুছলমানে হওক বিদেশীৰ নামত কোনো ধৰণৰ ৰাজনীতি কৰিব বিচৰা বিজেপি দলক বা RSS দলক আমি কেতিয়াও সেই সুবিধাটো আমি কেতিয়াও অসমত নিদিওঁ তাৰ কাৰণ এইটোৱে যে অসম শংকৰ মাধৱ আজানৰ দেশ অসমখন এখন ঐতিহাসিকভাৱে অসমৰ ঐতিহাসিকভাৱে অসমৰ এক নাম আছে ইয়াত সকলো ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে ইয়াত যিটো 19ৰ অসম চুক্তিৰ আত্মা মতে 1971 চনৰ 31 মাৰ্চৰ পিছত অহা সকলো বিদেশীয়ে সি হিন্দুৱে হওক বা মুছলমানে হওক আৰু সেই সকল বিদেশীক অসম চৰকাৰে বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে যোৱাকালি যিটো হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ বা কৰা যিটো প্ৰক্ৰিয়া তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ তাৰ বিনিময়ত অসমত থকা সকলো আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি এটা কথা কৈছোঁ তাৰ বিনিময়ত অসমত থকা সকলো বিদেশীক চিনাক্ত কৰি এই বাংলাদেশলৈ হওক বা আফগানিস্তানলৈকে হওক বা যলৈকে হওক তেওঁলোকক বিতাড়িত কৰাৰ উচিত ব্যৱস্থা কৰিলেহে অসমখন শান্তিত থাকিব বা অসমৰ উন্নতি হ'ব হয় এইটো অতি পৰিতাপৰ কথা আমি এই কথাটো আমি দুখ পাইছোঁ আমি ক্ষোভিত হৈছোঁ আমি এই কাৰণে অসমৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকলক দিনতে আটক কৰি কোনো আৰক্ষী থানাত আবদ্ধ কৰি ৰাখিছে এই কাৰ্যসূচীটো নহবৰ বাবে কিন্তু আমি শোণিতপুৰ জিলা সমিতিয়েও আজি ৰঙাপৰা চহৰতে কাৰ্যসূচীটো কৰিব বিচাৰোঁতে আমাৰ অফিচৰ তথা আমাৰ কাৰ্যালয়ৰ সন্মুখতে আমাক বাধা প্ৰদান কৰিছে আমাক আগলৈ যাবলৈ দিয়া হোৱা নাই আমি গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজা গণতান্ত্ৰিক আন্দোলনক সন্মান নজনোৱা এই স্বৈৰাচাৰী বিজেপি দলৰ তথা বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত যদি খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰিব লগা হয় তেনেহ'লে সকলোৰে বাবে একে নীতি হ'ব লাগিব